গাইজ আজি এটা ভাল কথা ক'ম এইটো যে দেখা পাইছে আপোনালোকে এইবিলাক যে পইচা আজিকালি এইটো নহ'লে একোৱে কাম নহয় আৰু ঘৰত যে কিছুমান ল'ৰা ছোৱালী এনে বেকাৰ থাকে তেতিয়া মাক দেউতাকে তেওঁলোকক গালি পাৰে যে ঐ তোৰ কি কাম বন নাই নেকি ঘৰতে যে মোবাইল চাই থকা দিনটো বেলেগ কি কাম ধান্দা একোৱেই নাই নেকি আপোনাৰ বেয়াৰ কাৰণে গালি পাৰে বুলি আপুনি নাভাবিব যে তোমাক বেয়া পায় মা দেউতাই সেইটো কথা নহয় আচলতে কথাটো হ'ল আজিৰ যুগটোৱে হ'ল পইচা নহ'লে একোৱেই কাম নাই বেকাৰ জিন্দগী তো মাক দেউতাকে ভাবে যে ল'ৰাটোৱে একো নকৰিলে একো কথাই গম নাপাব যেতিয়া নেকি এজন মানুহে কঠোৰ পৰিশ্ৰম নকৰে তেওঁ কেতিয়াও পইচাৰ মূল্য বুজি নাপায় যেতিয়া নেকি আপুনি কঠোৰ পৰিশ্ৰম কৰিব ন নিজে টকাৰ মূল্য আপুনি বুজি পাব সেইটো কাৰণে মাক দেউতাকে পইচাৰ মূল্য বুজি পাওক ল'ৰাটোৱে বা ছোৱালীটোৱে ভাল হওক তেতিয়াহে নিজে ইনকাম কৰিব পাৰিব সেই